আৰু মহানগৰীৰ বহু এপাৰ্টমেণ্টত এতিয়া আৱাসীৰ মাজত হাহাকাৰ ভূমিকম্পই ক্ষতি কৰা এপাৰ্টমেণ্টসমূহত এতিয়া হাহাকাৰ কোঠালি খালী কৰি আশ্ৰয় লৈছে এতিয়া অন্য ঠাইত বেলতলা সাৰ্ভেৰ এটা এপাৰ্টমেণ্টৰ অৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ আৰু এই বিষয়ে সবিশেষ দেখুৱাব আমাৰ সাংবাদিক পল্লৱী বৰাই কৰোনাৰ ভয়াৱহতাৰ মাজতে 6.4 প্ৰাবল্যৰ যে ভূমিকম্পই কালি জোকাৰি গ'ল সমগ্ৰ অসমক আৰু যাৰ অভিকেন্দ্ৰ হৈছে ঢেকিয়াজুলি আৰু তাৰ পাছতে বিস্তৰ ক্ষতি সাধন হৈছে অসমৰ বিভিন্ন অঞ্চলত আৰু গুৱাহাটীতো বিভিন্ন ফ্লেটৰ যি দেৱাল আছে সেই দেৱালসমূহ খহি পৰা দেখিবলৈ পোৱা গৈছে বা ফ্লেটৰ বিভিন্ন সামগ্ৰী ক্ষয়ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান মুহূৰ্তত উপস্থিত আছোঁ সাৰ্ভেৰ পেলেচিয়া একজটিকাত আৰু পেলেচিয়া একজটিকাটো বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ যিসমূহ দেৱাল আছে মোৰ সহযোগী ফটো সাংবাদিক নীলোৎপলে আপোনালোকক দেখুৱাব এই দেৱালসমূহ এনেদৰে ফাট মেলিছে লগতে লিফ্টৰ যি দেৱাল আছে সেই লিফ্টৰ দেৱালো ফাট মেলা দেখিবলৈ পোৱা গৈছে সমগ্ৰ যি বিল্ডিং আছে বিল্ডিংটোত আমি দেখিছোঁ ঠায়ে ঠায়ে এনেদৰে ফাট মেলা আমি দেখিবলৈ পাইছোঁ ইয়াৰ যিসকল আৱাসী আছে প্ৰায়ভাগ আৱাসী এতিয়া প্ৰাণৰ আশংকাত ৰাতিয়ে গুচি গৈছে এই ফ্লেটৰ পৰা এই এপাৰ্টমেণ্টৰ পৰা মাত্ৰ 30% লোকহে এতিয়া ইয়াত আছে 70% লোকেই কিন্তু এই ফ্লেট এৰি গুচি গৈছে কোনো আত্মস্বজনৰ ঘৰলৈ অথবা পৰিয়াল বা বন্ধুবৰ্গৰ ঘৰলৈ এজন লোক আছে এই ফ্লেটৰে নিবাসী মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ প্ৰাণৰ আশংকাত এতিয়া বেছিভাগ লোকেই গুচি গৈছে ইয়াৰ পৰা কালি যিটো আচলতে ভূমিকম্প আহিলে তাৰ পাছত ৰাতিও দিছে কিন্তু গতিকে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে কি ক'ব এই ক্ষেত্ৰত আৰু ক'ত ক'ত আপোনালোকৰ এনেদৰে ডেমেজ হৈছে ক্ষয়ক্ষতি হৈছে আমাৰ ডেমেজটো হৈছে যথেষ্ট আমাৰ লিফ্টৰ যিবিলাক এনেকৈ এণ্ট্ৰেঞ্চবিলাক আছে তাত ডেমেজ হৈছে আমাৰ চিকিউৰিটি ৰুমৰ ডেমেজ হৈছে আৰু ষ্টেয়াৰকেছৰ যিবিলাক ছাইডৰ ৱাল সেইবিলাক আমাৰ ফাট মেলি পৰি গৈছে যথেষ্টখিনি ডেমেজ হৈছে বিল্ডিংটোৰ আৰু মেইন কলমতো আমাৰ অকণ ফাট মেলিছে কিন্তু এইখিনি আজি আমি যোৱাকালি ডিজাষ্টাৰ ইঞ্জিনিয়াৰ আৰু আমাৰ ইঞ্জিনিয়াৰ অহা নাই তেখেতলোকে আজি আহিব আমি আজিয়ে গম পাম যে 100% কিমান আমাৰ অনিষ্ট হৈছে ভিতৰভাৱে তাৰপিছত আৰু নেক্সট আমাৰ যোৱাকালি আমি প্ৰায় 33 ঘৰ মানুহ থাকোঁ ইয়াতে 33 ঘৰত প্ৰায় 70-80% মানুহ ইয়াত নাই যোৱাকালি সকলোৱে হয়তো ভয়ে খাইছে ভয় খাই পেলাই কাৰোবাৰ ৰিলেটিভৰ ঘৰলৈ গৈছে কাৰোবাৰ কোনোবা ঘৰলৈ গৈ ৰাতি আশ্ৰয় ল'ব গ'ল বেলেগত আমি থকা নাই আমি 20% মান মানুহে আছোঁ আপোনালোকে দেখিছে প্ৰায় গাড়ী পাৰ্কিং খালী আছে চবেই গুচি গৈছে এটা কথা ইয়াত প্ৰশ্ন উত্থাপন হৈছে আৰু এটা কথা সকলোৱে গম পাইছে যে পুৰণি অট্টালিকাসমূহ যিসমূহ আচলতে 50 বছৰ পূৰ্বে নিৰ্মিত সেই অট্টালিকাসমূহ ভঙা নাই যিসমূহ নৱনিৰ্মিত অট্টালিকা সেইসমূহতে কিন্তু বেছিকৈ ফাট মেলা দেখিবলৈ পোৱা গৈছে ইয়াৰ কাৰণটো আপুনি কি বুলি ক'ব কাৰণ সকলোৱে কৈছে যে অধিক মুনাফা লাভৰ আশাত নিম্ন প্ৰযুক্তিৰে এইসমূহ অট্টালিকা নিৰ্মাণ কৰা হৈছে হয় এইটো মই আপোনাৰ লগত একমত যে এইটো মই ক'ব পাৰোঁ যে দেখিছোঁ আমি এতিয়া আজি কালি আপোনালোকৰ চেনেলৰ যোগে দেখিছোঁ বা বিভিন্ন ধৰণৰ দেখিছোঁ বহুত পুৰণা 50 বছৰ 60 বছৰ বিল্ডিং ইয়াত গুৱাহাটীত একো হোৱা নাই আজি আমাৰ এইটো খুব বেছি আমাৰ এইটো 9-10 চনত বনোৱা বিল্ডিং এইটো ফ্লেটটো আজি খুব বেছি 10-11 বছৰ হৈছে 10-11 বছৰ আৰু তেনেকুৱা ধৰণৰ বহুত বিল্ডিং আজি অনিষ্ট হৈছে ইয়াতে আমি ডাইৰেক্ট এটাই কথা ক'ব পাৰোঁ এনেকৈ অনিষ্ট হোৱা দেখি হয় ইয়াত নিৰ্মীয়মান অৱস্থাত বিল্ডাৰে কিছু গাফিলতি কৰিছে যিহেতু আমি এইটো নুৰ কৰিব নোৱাৰোঁ ডাইৰেক্ট হয় তাত তেখেতলোকৰ টেকনিকেল কিবা ডিফেক্ট আছে নহয় তেখেতলোকে যিটো প্ৰপ'ৰ্চন হওক যেনেকৈ কিউৰিং হওক যিবিলাক গাইডলাইন এজ পাৰ এটা বিল্ডিং বনাওঁতে সেইটো তেখেতলোকে ফ'ল' কৰা নাই বিল্ডাৰ্ছ খবৰ ল'বলৈ বা আপোনালোকে জনাইছে বিল্ডাৰ্ছ কালি একচুৱেলি আমাৰ বিল্ডাৰ্ছে এজন মানুহ পঠিয়াইছিলে তেখেতে বিল্ডাৰ্ছৰ ফালৰ পৰা তেখেতলোক আহিছিলে কিন্তু ইমান তেখেতলোকে আজি আকৌ আহিব ইমান তেখেতলোকে কালি ইমান হেৰি কৰা নাই ভালকৈ চোৱা চিতা কৰা নাই আজি আমি আশা কৰিছোঁ আজি তেখেতলোকে আকৌ আহিব আজি আকৌ ভালকৈ চাব যদি নাহে আমি তেখেতলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম এটা প্ৰশ্ন উত্থাপন হৈছে যে যিসমূহ নতুন অট্টালিকা যিসমূহ বিল্ডাৰ্ছে বনাইছে তেওঁলোকলৈ প্ৰশ্ন উঠিছে আঙুলি উঠিছে যে নতুন অট্টালিকাসমূহ কিয় পুৰণি অট্টালিকাসমূহ নহয় এটা কথা সকলোৱে কৈছে যে এটা কথা প্ৰশ্ন উঠিছে যে অধিক মুনাফা লাভৰ আশাত এনেদৰে আচলতে নিম্ন প্ৰযুক্তিৰে নিম্ন সামগ্ৰী ব্যৱহাৰ কৰি বিল্ডিংসমূহ নিৰ্মাণ কৰাৰ ফলত এনেধৰণৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু পল্লৱীয়ে দেখুৱালে গতিকে নিম্নমানৰ যি প্ৰযুক্তিৰ এনেধৰণে বিল্ডিংসমূহ নিৰ্মাণ কৰা হয় যাৰ ফলত ভূমিকম্পত এনেধৰণে ফাট মেলা দেখিবলৈ পোৱা গৈছে